নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ অৱশেষত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মুখ খুলিছে সামাজিক মাধ্যমত সিদ্ধাৰ্থ শৰ্মাই ফেচবুক পেজ যোগে লিখিছে মই একো লুকুৱাবলৈ চেষ্টা কৰা নাই পলুৱা নাই মই সুৰক্ষা আশ্বাস পালেই গুৱাহাটীলৈ ঘূৰি আহিম এছআইটিৰ সন্মুখত মোৰ পক্ষ দাঙি ধৰিম মই জুবিন দাক বচাবলৈ সকলো ধৰণৰ চেষ্টা কৰিছিলোঁ ভাৰতলৈ জুবিন দাক ঘূৰাই অনাৰ ব্যৱস্থাও কৰিছিলোঁ মোৰ বন্ধু বান্ধৱ পৰিয়ালে ঘৰলৈ ঘূৰি আহিবলৈ বাধা দিছিল নিজৰ সুৰক্ষা স্বাৰ্থত দিল্লীত থাকিবলৈ বাধ্য হৈছোঁ তেওঁৰ হেকিতত উপস্থিত থাকিব নোৱাৰি ভাঙি পৰিছোঁ সামাজিক মাধ্যমত মোক গালি গালাজ ভাবুকি দেখি স্তম্ভিত হৈ পৰিছোঁ বুলি মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাই মই জুবিনৰ ধন আৰু বিশ্বাসৰ অপব্যৱহাৰ কৰা নাই জুবিনৰ পৰিয়ালক প্ৰতিটো টকাৰ হিচাপ দিবলৈ সাজু মই জুবিনে মোক তেওঁৰ ব্যৱহাৰ হোৱাৰ কথা কৈছিল অসমৰ প্ৰযোজক মিউজিক লেবেলে কোনো ৰয়েলটি দিয়া নাছিল জুবিনক দিবলৈছো আন এটা খবৰ শেখৰজ্যোতি গোস্বামী হাজিৰ হৈছে চিআইডিৰ কাৰ্যালয়ত চিআইডিয়ে জেৰা কৰিব শেখৰজ্যোতি গোস্বামীৰ লগতে দিনৰ 11 বজাত হাজিৰ হৈছে নিশিতা গোস্বামী অমৃতপ্ৰভা মহন্তকো হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে চিআইডিয়ে আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামী হাজিৰ হৈছে চিআইডিৰ কাৰ্যালয়ত জনাবলৈছো এই মুহূৰ্তৰ আন এটা খবৰ জামিন নাপালে অজয় ফুকন ভিক্টৰ দাসে দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাস অজয় ফুকনক দুয়োকে দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ল আমবাৰী থানালৈ জুবিন গাৰ্গৰ ন্যায় দাবীত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হৈছে দুয়োগৰাকী অজয় ভিক্টৰ সহ 9 গৰাকী প্ৰতিবাদকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আটাইৰে বিৰুদ্ধে ন্যায় সংহিতাৰ অধীনত 9টাকৈ ধাৰা সন্নিৱিষ্ট গোচৰক সন্নিৱিষ্ট 2টাকৈ জামিনবিহীন ধাৰা আৰক্ষীয়ে 4 দিনৰ জিম্মাত বিচাৰিছে আটাইকেইগৰাকীকে চিজিএম আদালতত হাজিৰ কৰাৰ পাছতে বিস্ফোৰক মন্তব্য কৰিছে অজয় আৰু ভিক্টৰে এই মুহূৰ্তত দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ ভোট গণনাৰ মাজতে বিটিচিত উত্তপ্ত পৰিস্থিতি নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ সন্মুখত পুলিচৰ লাঠিচাৰ্জ বিজেপি মন্ত্ৰী নিৰ্বাচনী বিষয়া কাৰ্যালয়ত প্ৰৱেশৰ পাছতে প্ৰতিবাদ বিপিএফ কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ মন্ত্ৰী অশোক সিংহল ৰিকেশ আগৰৱালে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে কাৰ্যালয়ত প্ৰৱেশ কৰিছিল দুয়োগৰাকী মন্ত্ৰীয়ে আৰু তাৰ পাছতে বিজেপি গোবেগধ্বনিৰে উত্তাল হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলাইছে লাঠিচাৰ্জ গোসাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত এই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে মন্ত্ৰী অশোক সিংহল ৰিকেশ আগৰৱালা দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ 27খন আসনত জয়লাভ কৰিছে বিপিএফে একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব বিপিএফে ক'ত জয়লাভ কৰিলে বিপিএফে দখল কৰিছে পৰ্বতজোৰা শ্ৰীৰামপুৰ জমদুৱাৰ চৰাইবিল লগতে কচুগাঁও দতমা বনৰগাঁও দেৱৰগাঁও আৰু বাওসুংৰি চালাকাটি চিৰাং কাজলগাঁও নিচিমা সবাইঝাৰ থুৰিবাৰী মথনগুৰি শালবাৰী দিহিৰা শুক্লাই চেৰফাং গুৰেশ্বৰ লগতে হৈৰাবাৰী ননৈ চেৰফাং হৰিশিঙা ধনশ্ৰী ভৈৰৱকুণ্ড 5 নৈ চেৰফাং ৰৌতাত জয়লাভ কৰিছে বিপিএফে দিবলৈছো আন এটা খবৰ 10 বছৰীয়া কণমানিক নিৰ্যাতন চলাই আৰক্ষী জালত দিলীপ ৰয় 10 বছৰীয়া কিশোৰীৰ সৈতে 70 বছৰীয়া বৃদ্ধৰ কুকাণ্ড বৃদ্ধ দিলীপ ৰয় কামনাৰ বলি এগৰাকী 10 বছৰীয়া কিশোৰী বোকাখাটক সভ্য সমাজক লজ্জানত কৰা এই ঘটনাটো সংঘটিত হৈছে কিশোৰীগৰাকী অকলশৰীয়া হোৱাৰ সুযোগ ল'লে লম্পট দিলীপ ৰয় ঘটনাৰ পাছতে গাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি লম্পট দিলীপ ৰয়ক আটক কৰি সোধপোছ কৰিছে আৰক্ষীয়ে দিবলৈছো আন এটা খবৰ 3 অক্টোবৰত বিটিচিত শপত গ্ৰহণ বিটিচি চিফ হিচাপে শপত ল'ব হাগ্ৰামাই 3 অক্টোবৰত বিটিচিত চৰকাৰ গঠনৰ পৰিকল্পনা কোকৰাঝাৰ গোপন স্থানত ৰখা হৈছে নৱনিৰ্বাচিত এমচিএলএক বিটিচি চিফ হিচাপে শপত ল'ব হাগ্ৰামাই এমচিএলৰ বিষয়ে এতিয়া সদৰি কৰা নাই কোনো তথ্য গোপন স্থানত চলিছে আলোচনা মোবাইল ছুইচ অফ কৰি থৈছে হাগ্ৰামাই হৰ্চ ট্ৰেডিঙৰ ভয় হাগ্ৰামা চৰকাৰৰ অংশীদাৰ হিচাপে থাকিব বিজেপি আন এটা খবৰ বিজেপিক চেলেঞ্জ কৰি হাগ্ৰামাৰ ঘোষণা বিটিচিত নচলিব উচ্ছেদ বিটিচি দখল কৰিলে হাগ্ৰামা মহিলাৰে বিপিএফৰ চৰকাৰ আহিলে উচ্ছেদ চলাবলৈ নিদিয়াৰ দিছিল প্ৰতিশ্ৰুতি মুছলমান হ'লেও উচ্ছেদ চলাবলৈ নিদিয়াৰ হুংকাৰ বিজেপিক চেলেঞ্জ কৰি হাগ্ৰামাৰ প্ৰতিশ্ৰুতি বিজেপি বুলডোজাৰ নীতি নচলিব বিটিচিত দিবলৈছো আন এটা খবৰ শ্যাম কানু ননীগোপাল মহন্তৰ বিৰুদ্ধে সৰব দুলু আহমেদ আনিলে ব্যাগুম কেলেংকাৰী অভিযোগ
ছিংগাপুৰত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ ৰহস্যজনক মৃত্যুক সাৱটি লোৱা অসমৰ হিয়াৰামঠু শিল্পী জুবিন গাৰ্গৰ বাবে সমগ্ৰ ৰাজ্যত শোকত প্ৰিয়মান হৈ পৰিছে। তাৰ মাজতে এটাৰ পিছত আন এটাকৈ পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ কুকীৰ্তিৰ কাহিনী। কেৱল সেয়াই নহয়, শ্যামকানু মহন্তক চৰকাৰখনে সুৰক্ষা দিয়াৰ লগতে শ্যামকানুৰ পৰিয়ালটোৱে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সুবিধা লাভ কৰি থকাৰো অভিযোগ উঠিছে। এই সন্দৰ্ভত এইবাৰ সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ নেতা দুলুমণি আহমেদে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত লিখিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গৰ হত্যাৰ বিষয়টিক লৈ সমগ্ৰ অসমত প্ৰতিবাদ হৈ আছে। এতিয়া বহুতে অভিযোগ দিয়া আৰম্ভ কৰিছে যে শ্যামকানু মহন্তক আপোনাৰ নেতৃত্বাধীন চৰকাৰখনে সুৰক্ষা দি আছে আৰু এই পৰিয়ালটিয়ে চৰকাৰৰ পৰা সকলো ধৰণৰ সুবিধা লাভ কৰি আহিছে। আনকি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় ৩৫ কোটি টকাৰ এক গৃহ নিৰ্মাণৰ ঠিকা ননীগোপাল মহন্তই ভাতৃ শ্যামকানু মহন্তৰ নেতৃত্বাধীন পূজা এছ'চিয়েটৰ নামত দিছে, তাৰো তদন্ত হ'ব লাগে। তেনেস্থলত জুবিন গাৰ্গৰ হত্যাৰ বিষয়টিক লৈ অসমৰ ৰাইজৰ আৱেগৰ প্ৰতি সন্মান জনাই আপুনি অতি সোনকালে গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্য পদবী দাবী শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ননীগোপাল মহন্তৰ গুৱাহাটী বিশ্ববিদ্যালয় এই সন্মানীয় পদবীত কৰ্তন কৰাৰ বাবে অনুৰোধ জনালোঁ। নহ'লে এটা সময় এনেকুৱা আহিব য'ত অসমৰ ৰাইজৰ ওচৰত আপুনি জবাবদিহি হ'ব লাগিব। দুলু আহমেদে লগতে শ্যামকানু মহন্ত আৰু জ্যেষ্ঠ ভাতৃ উপাচাৰ্য ননীগোপাল মহন্তৰ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাঙি ধৰা বিজেপি চৰকাৰে সৃষ্টি কৰা তথা চৰকাৰৰ সকলো সুবিধা লাভ কৰা অসমৰ দুগৰাকী ধনী ভাতৃ হিতাধিকাৰী উপাচাৰ্য ননীগোপাল মহন্ত আৰু ভাতৃ শ্যামকানু মহন্তৰ লুণ্ঠনৰ তালিকাখন তলত এনেধৰণে উল্লেখ কৰিছে। তাৰে প্ৰথমটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত উপাচাৰ্যৰ কাৰ্যালয়টো সুন্দৰ হৈ থকাৰ পাছতো হিতাধিকাৰী ননীগোপাল মহন্তই নতুনকৈ কাৰ্যভাৰ লোৱাৰ পিছত পূৰ্বৰ সেই কাৰ্যালয়টোৰ সকলোৰে ভাঙি ছিঙি আকৌ কোটি টকা খৰচ কৰা দেখুৱাই নতুনকৈ নিৰ্মাণ কৰি কোটি টকা লুণ্ঠন কৰে। ২ নম্বৰটো হৈছে পূৰ্বৰ উপাচাৰ্যই ব্যৱহাৰ কৰা কোঠাটোৰ সকলো ফাৰ্নিচাৰ নতুন হৈ থকাৰ পিছতো হিতাধিকাৰী ননীগোপাল মহন্তই ডিজাইন পাৰফেক্ট নামৰ এখন ঘৰুৱা ফাৰ্মৰ হতুৱাই কোটি টকা খৰচ কৰি সকলো ফাৰ্নিচাৰ আকৌ নতুনকৈ নিৰ্মাণ কৰি বহু কোটি টকা লুণ্ঠন কৰে। ৩ নম্বৰ হৈছে পূৰ্বৰ উপাচাৰ্যগৰাকীয়ে মাত্ৰ এটা কাৰ্যকাল অতিবাহিত কৰা কোটিটকীয়া আৱাসটোতো হিতাধিকাৰী ননীগোপাল মহন্তই ডিজাইন পাৰফেক্টৰ নামত তেখেতৰ ঘৰুৱা ফাৰ্মখনৰ দ্বাৰা আকৌ কোটি টকা খৰচ কৰি নতুনকৈ নিৰ্মাণ কৰি কোটি টকা লুণ্ঠন কৰে। ৪ নম্বৰ হৈছে হিতাধিকাৰী ননীগোপাল মহন্তই ডিজাইন পাৰফেক্ট নামৰ এই ফাৰ্মখনৰ জৰিয়তে বিশ্ববিদ্যালয় চৌহদত এক মন্দিৰ নিৰ্মাণ কৰিও কোটি কোটি টকা লুণ্ঠন কৰিছে। ৫ নম্বৰ হৈছে হিতাধিকাৰী ননীগোপাল মহন্তই ডিজাইন পাৰফেক্ট নামৰ এই ফাৰ্মখনৰ জৰিয়তে প্ৰতিটো বিভাগৰে লেবৰেটৰী আৰু ৰুমসমূহ প্ৰথমে নিবিদা অবিহনে আটকধুনীয়াকৈ নিৰ্মাণ কৰে, তাৰ পাছত পকেট নিবিদা কৰি কোটি কোটি টকা লুণ্ঠন কৰে। এই ফাৰ্মখনৰ স্বত্বাধিকাৰীৰ লগত ননীগোপাল মহন্তৰ ৩০-৪০% অংশীদাৰিত্ব আছে। ৬ নম্বৰটো হৈছে হিতাধিকাৰী ননীগোপাল মহন্তই চৌহদৰ তীখৰ পাৰ্কখনকো ৰেষ্টুৰেণ্টৰ হিচাপে এই পূজা এছ'চিয়েটৰ পৰিয়ালৰ কোনোবা এজনৰ নামত চলাই লাখ লাখ টকা লুণ্ঠন কৰি আছে। ইয়াত আজিলৈ কোনো ধৰণৰ নিবিদাৰ ব্যৱস্থা কৰা হোৱা নাই। কোন এই পূজা এছ'চিয়েট? এই প্ৰশ্ন উত্থাপন কৰিছে। ৭ নম্বৰ হৈছে হিতাধিকাৰী ননীগোপাল মহন্তই PR অৰ্থাৎ পাব্লিক ৰিলেশ্যন বিভাগৰ কোটিটকীয়া কাৰ্যভাৰ লোৱাৰ ঠিক পিছতেই ভাতৃ শ্যামকানু মহন্তৰ অংশদাৰিত্ব ফাৰ্মৰ নামত আবণ্টন দি কোটি টকা লুণ্ঠন কৰিছে। ৮ নম্বৰ হৈছে হিতাধিকাৰী ননীগোপাল মহন্তই যোৱা মাহত নতুনকৈ নিবিদা কৰাই গুৱাহাটী বিশ্ববিদ্যালয় ছিকিউৰিটি গাৰ্ডৰ আবণ্টনৰ নিৰ্দেশ শ্যামকানু মহন্তৰ অংশীদাৰিত্ব ফাৰ্মৰ নামত আবণ্টন দি দুয়ো ভাতৃয়ে কোটি কোটি টকা লুণ্ঠন কৰিছে। ৯ নম্বৰ হৈছে হিতাধিকাৰী ননীগোপাল মহন্তই অসমত থকা সৰ্বমুঠ ৫৬খন আদৰ্শ বিদ্যালয়ৰ মুখ্য পদবীত থাকিও বিভিন্ন কামৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰিছে। তেওঁ আক্ষেপ কৰি লিখিছে, আচৰিত লাগিল অসমত থকা বিজেপি চৰকাৰখনে এই হিতাধিকাৰী পৰিয়ালটিক লুণ্ঠন কৰাৰ বাবে কিয় ইমান সুবিধা কৰি দিছে, সেইটোৱে ৰহস্যজনক। দুলু আহমেদে লগতে উল্লেখ কৰিছে, ময়ো সময়ৰ অপেক্ষাতেই আছিলোঁ, কাৰণ মই ২০১৬ চনত হাজোত বিজেপিৰ বিৰুদ্ধে মোৰ নিৰ্বাচনী প্ৰচাৰ কৰি থকাৰ অৱস্থাত এই সম্ভ্ৰান্ত পৰিয়ালৰ ননীগোপাল মহন্তই মই এগৰাকী দাগী অপৰাধী প্ৰাৰ্থী বুলি প্ৰতিদিন টাইমৰ এক টক শ্ব'ত মোৰ বিৰুদ্ধে মুকলিকৈ কৈছিল, যাৰ বাবে মই 10 বছৰ পিছত আজি সকলো ঢালি বাকি তেখেতক উভতাই দিলোঁ। আহমেদে কয়, বিজেপি চৰকাৰৰ আশীৰ্বাদপুষ্ট এই হিতাধিকাৰী পৰিয়ালটো লুণ্ঠনৰ তালিকাখন আৰু দীঘলীয়া পৰৱৰ্তী পৰ্যায়ত এই পৰিয়ালটিৰ বিদেশত থকা শ শ কোটি টকাৰ সম্পত্তিৰ তালিকা ফাদিল কৰা হ'ব।